Hello, future officers. 31 জানুৱাৰী 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। কম্পিটিশ্যন কেয়াৰে আপোনালোকৰ বাবে APSC প্ৰিলিমছ টেষ্ট সিৰিজ লৈ আনিছে য'ত লাভ কৰিবলৈ সক্ষম হ'ব 40 টেষ্ট নতুবা 60 টেষ্ট। যদি হে ইন্টাৰেষ্টেড তেনেহ'লে ইয়াত দিয়া কন্টেক্ট নাম্বাৰটোত যোগাযোগ কৰি এতিয়াই ৰেজিষ্টাৰ কৰি ল'ব পাৰে। তাৰ উপৰি আপোনালোকক জনাই থওঁ যে আপোনালোকে যদি ডাউনলোডেবল PDF সমূহ লাভ কৰিবলৈ বিচাৰিছে তেনেহ'লে তলত দিয়া ডেছক্ৰিপশ্যন বক্সত লিংক এটি ক্লিক কৰিয়ে ডাউনলোড কৰি ল'ব পাৰে PDF সমূহ। আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে মেডাম মেফিৰ ওপৰত আলোচনা কৰিম। তাৰপিছত টি টুৰিজম প্ৰজেক্টৰ ওপৰত আমি অলপ চাম। তাৰপিছত আমি পঢ়িব লাগিব গিলেইন বেয়াৰ চিনড্ৰোম GS3ৰ বাবে আৰু প্ৰিলিমছৰ বাবে কাৰাচি আৰু ভাষিনী প্লেটফৰ্মনো কি হয় আমি চাবলৈ চেষ্টা কৰিম। আৰু এইখিনিতে জনাই থওঁ যে প্ৰতি সপ্তাহৰ শনিবাৰে কাৰেণ্ট এফেয়াৰ টেষ্ট কম্পিটিশ্যন কেয়াৰৰ দ্বাৰা কণ্ডাক্ট কৰা হয় আৰু আপোনালোকে এই টেষ্টসমূহ লাভ কৰিবলৈ সক্ষম হ'ব কেৱল মাত্ৰ 10 টকাত। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰি এতিয়াই টেষ্টসমূহ অভেইল কৰি ল'ব পাৰে। আমি আগবাঢ়িছোঁ প্ৰথমটো নিউজলৈ মেডাম মেফি। আজি যিহেতু 31 জানুৱাৰী প্ৰতি বছৰে 31 জানুৱাৰীৰ দিনাখন অসমবাসী ৰাইজে বিশেষকৈ আহোমৰ এটি খুব পবিত্ৰ উৎসৱ যিহেতু টাই আহোমসকলৰ এই উৎসৱ উদযাপন কৰা হয় প্ৰতি বছৰৰ 31 জানুৱাৰীৰ দিনাখন। আমি গম পাওঁৱেই যে অসমত আমি ভেৰিয়াছ ডাইভাৰ্চিটি আমি দেখা পাইছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে বসবাস কৰি আমাৰ অসমৰ যি এই ওভাৰঅল হেৰিটেজৰ যি ভঁৰাল এই ভঁৰাল চহকী কৰিছে আৰু তাৰ ভিতৰতে আমি টাই মংগোলিয়ান যি গ্ৰুপ টাই মংগোলিয়ান কমিউনিটিৰ কথা ক'ব লাগিব। তেখেতসকলৰ যি লিগেচি তেখেতসকলৰ লিগেচি সদায় স্মৰণীয়। তেখেতসকলে যেতিয়া অসমলৈ আহিলে তেওঁলোকে নিজৰ কালচাৰ নিজৰ হেৰিটেজ লৈ পেলাই আনিলে, নিজৰ ট্ৰেডিশ্যনছ সকলোবোৰ তেওঁলোকৰ বিলিফ ছিষ্টেম সকলোবোৰ তেওঁলোকে লৈ আহিলে। আৰু এই টাই আহোমৰ লিগেচি আৰম্ভ হয় আমাৰ 13th century যেতিয়া অসমত বিশেষকৈ ব্ৰহ্মপুত্ৰ ভেলী বুলি আমি ক'ব লাগিব সেই সময়ত চাওলুং চুকাফা তেখেতে যেতিয়া আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে, হয়নে? তেখেতে আহোম ৰাজ্য যেতিয়া প্ৰতিষ্ঠা কৰিছে 1253 চৰাইদেউক তেওঁ কেপিটেল হিচাপে স্থাপন কৰিছিলে। এতিয়া কথাটো হ'ল তেওঁলোকৰ যি তেওঁলোকৰ কালচাৰ আৰ্যসকলৰ লগত নিমিলে। কাৰণ আৰ্যসকলক আমি দেখা পাইছিলোঁ যে আৰ্যসকলে মূৰ্তি পূজা কৰিছিলে, কিন্তু টাই আহোমসকলৰ ক্ষেত্ৰত কোনো মূৰ্তি পূজা দেখা পোৱা নাযায়। তেওঁলোকে কাক পূজা কৰিছিলে? তেওঁলোকে প্ৰকৃতিক পূজা কৰিছিলে আৰু তেওঁলোকে তেওঁলোকৰ যি আগৰ বংশ এনচেষ্টাৰ বুলি আমি যাক কওঁ তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষৰ পূজা কৰা আমি দেখা পাওঁ। আৰু তেনে এক ট্ৰেডিশ্যন বুলি ক'ব গ'লে মেডাম মেফি তেনে এক ট্ৰেডিশ্যন য'ত তেওঁলোকে প্ৰকৃতি তথা পূৰ্বপুৰুষৰ পূজা কৰা দেখা পোৱা যায়। মেডাম মেফিৰ বিষয়ে আৰু অলপ যদি ক'বলৈ যাওঁ তেতিয়াহ'লে তেওঁলোকৰ যি পূৰ্বপুৰুষ পুলিন পথাওক ডেডিকেট কৰিয়ে এই পবিত্ৰ উৎসৱটি পালন কৰা হয় প্ৰতি বছৰে। বিশেষকৈ আগতে যেতিয়া এই মেডাম মেফি উদযাপন কৰা হৈছিলে হিষ্টৰিকেল পাৰ্চপেক্টিভত যদি কওঁ হিষ্টৰিকেল পাৰ্চপেক্টিভত ক'ব গ'লে আগতে তেওঁলোকে এই পূজা কৰিছিলে পুলিন পথাওক তেওঁলোকে পূজা কৰিছিলে বিশেষকৈ যদি কিবা প্ৰাকৃতিক দুৰ্ঘটনা যদি হয় সেই প্ৰাকৃতিক দুৰ্ঘটনাৰ পৰা নিজকে ৰক্ষা কৰিবৰ বাবে যুদ্ধৰ সময়ত তেওঁলোকে পূজা কৰে, কিবা বেমাৰ আজাৰ হ'লেও তেওঁলোকে পূজা পাতল কৰে। যদি তেওঁলোকে ভিক্টৰী লাভ কৰে যদি বিজয় লাভ হয় ভিক্টৰী চেলিব্ৰেশ্যন হিচাপেও তেওঁলোকে পূজা কৰা দেখা পোৱা গৈছিলে। আৰু আহোমসকলৰ ভিতৰত বিশেষকৈ ৰজা পৰিয়ালৰ ভিতৰত এটা খুব ডাঙৰ এই যে উৎসৱ এই উৎসৱ খুব ডাঙৰকৈ উদযাপন কৰা হৈছিলে। অভাৰঅল যদি আমি ৰিচুৱেলছসমূহ চাওঁ আহোমৰ যি পবিত্ৰ মন্ত্ৰসমূহ সেই মন্ত্ৰসমূহ যিবোৰ তেওঁলোকৰ পূৰ্বপুৰুষৰ সৈতে কানেক্টেড সেই মন্ত্ৰসমূহ পাঠ কৰা দেখা পোৱা যায়। তাৰোপৰি বিশেষকৈ ৰিচুৱেলছসমূহ বিশেষকৈ পাৰফৰ্ম কৰা হয় যাতে সমাজত যাতে হাৰমনি সমাজত যাতে সকলোৱে মিলা প্ৰীতিৰে যাতে আগবাঢ়ি যায় তাৰ বাবেই বিশেষকৈ সকলোৰে ৱেলবিং সকলোৰে কুশল মংগলৰ বাবেই এনেধৰণৰ ফেষ্টিভেলছ বা ৰিচুৱেলছসমূহ উদযাপন কৰা দেখা পোৱা যায়। আৰু অভাৰঅল এই ফেষ্টিভেলৰ মাধ্যমেৰে কিছুমান বস্তু আমি দেখা পাওঁ যেনে এটাতো ট্ৰেডিশ্যন মেইনটেইন কৰা হৈছে তাৰ উপৰি ঐক্যতা বজাই ৰখাত সক্ষম হয়। আৰু বৰ্তমান সময়ত মেডাম মেফি বুলি ক'লে মেডাম মেফি আজিও টাই আহোমসকলৰ এটি
খুব ইম্পৰ্টেণ্ট এটি আইডেণ্টিটি ফেষ্টিভেল বুলি যদিও কওঁ আমি ইটছ দেয়াৰ আইডেণ্টিটি আজি মেডাম মেফি বৰ্তমান সময়ত তেওঁলোকে এটা মেগা ইভেণ্টলৈ পৰিণত কৰা দেখা পোৱা গৈছে য'ত তেওঁলোকে নিজৰ কলা সংস্কৃতি সকলোবোৰ তেওঁলোকে খুব প্ৰাউডলি তেওঁলোকে সকলোৰে আগত প্ৰেজেণ্ট কৰে বিভিন্ন ধৰণৰ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ডিছকাশ্যনছ দেখা পোৱা যায় কুইজ প্ৰতিযোগিতা দেখা পোৱা যায় বিভিন্ন ধৰণৰ অন্যান্য প্ৰতিযোগিতা স্পৰ্টছ কম্পিটিশ্যন পৰ্যন্ত দেখা পোৱা হয় তাৰোপৰি তেওঁলোকৰ যি আহোম ট্ৰেডিশ্যন সেই আহোম ট্ৰেডিশ্যনো তেওঁলোকে শ্ব'কেছ কৰা দেখা পোৱা যায় অভাৰঅল যদি বৰ্তমান এই মেডাম মেফিৰ যদি তাৎপৰ্যৰ ওপৰত যদি কথা ক'বলৈ যাওঁ তেনেহ'লে ডেফিনেটলি we all have been talking about unity in diversity অসমত ইমানবোৰ জাতি জনগোষ্ঠী বিভিন্ন এথনিক গ্ৰুপছ থকাৰ পিছতো বৰ্তমান মেডাম মেফি বুলি ক'লে আমি কেৱল তাই আহোমৰে নহয় আমাৰ নিজৰে অসমীয়া যেন লাগে সকলো অসমীয়া লোকসকলক যেন একত্ৰিত কৰিব পাৰে তেনেকুৱা ধৰণৰে এটি ফেষ্টিভেল বুলি আমি ক'ব পাৰোঁ অভাৰঅল ইউনিটি আৰু কালচাৰেল ইণ্টিগ্ৰেশ্যন বিশেষকৈ আমাৰ মাল্টি এথনিক ছ'চাইটি সকলোৰে মাজত ঐক্যতা বজাই ৰাখিবৰ বাবে এনেধৰণৰ ফেষ্টিভেলসমূহ এনেধৰণৰ উৎসৱ পাৰ্বণ খুবেই গুৰুত্বপূৰ্ণ তাৰোপৰি বৰ্তমান সময়ত অসমত বিভিন্ন ধৰণৰ অৰ্থনৈতিক তাৰ উপৰি আমি দেখা পাইছোঁ এনভাইৰনমেণ্টেল পাৰ্সপেক্টিভত বা আমাৰ সমাজৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা আমি দেখা পাওঁ আৰু তেনে সমস্যাৰ মাজত মেডাম মেফিৰ নিচিনা উৎসৱ পাৰ্বণে আমাৰ যে সোশ্যাল হাৰমনি সেই সোশ্যাল হাৰমনি বজাই ৰখাত খুবেই গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব পাৰে ইতিমধ্যে আমি গম পালোৱেই সিগনিফিকেন্স অফ মেডাম মেফি It talks about unity, it talks about cultural integration, cultural richness, and of course, যিসমূহ core tradition, পুৰণি যি তেওঁলোকৰ ৰীতি নীতি ট্ৰেডিশ্যন সমূহ সেই ট্ৰেডিশ্যন সমূহ মেইনটেইন কৰাত মেডাম মেফি বহুখিনি সক্ষম হয় আৰু of course, this festival আজি বৰ্তমান সময়ত আমাৰ যি আমাৰ পাষ্ট আৰু বৰ্তমান প্ৰেজেণ্টক কানেক্ট কৰাত খুবেই সহায় কৰে মেডাম মেফিৰ নিচিনা উৎসৱ পাৰ্বণসমূহে আৰু ভৱিষ্যতলৈও যিসমূহ আমাৰ নৱপ্ৰজন্ম বা ভৱিষ্যত প্ৰজন্মলৈও আমি এনেধৰণৰ ফেষ্টিভেলৰ মাধ্যমেৰে আমাৰ যি ইণ্টাৰকানেকশ্যন সেই ইণ্টাৰকানেকশ্যনৰ কথা সদায় সোঁৱৰাই ৰাখিব পাৰোঁ মেইনছ প্ৰেক্টিছ কুৱেশ্যন এতিয়া আপোনালোকৰ বাবে ৰখা হৈছে হাউ ডাজ মেডাম মেফি কণ্ট্ৰিবিউট টু আছামছ social integration and cultural unity in contemporary times discuss with suitable examples উত্তৰটি লিখিবলৈ চেষ্টা কৰিব ইয়াৰ পিছত আমি আগবাঢ়িছো টি টুৰিজম প্ৰজেক্ট লক্ষ্মী টি কোম্পানীয়ে মেগা টি টুৰিজম প্ৰজেক্ট এটি লঞ্চ কৰিছিল লেপেটকাটা টি ষ্টেটত লেপেটকাটা বাগানত টি টুৰিজম প্ৰজেক্ট এটা লৈ অনা দেখা পোৱা গৈছে লেপেটকাটা এই গোটেই প্ৰজেক্টটো হৈছে আমাৰ 300 কোটি টকাৰ প্ৰজেক্ট ফেজ 1 হিচাপে ক'ব গ'লে লেপেটকাটা টি ষ্টেট আচলতে টেকনিক্যালি চাব গ'লে এটা টি ষ্টেট মানে অলমোষ্ট ধ্বংসস্তূপত পৰিণত হোৱাৰ নিচিনাই ক'ব পাৰে আৰু তেনে এখন চাহ বাগানত পুনৰ আমি যদি টুৰিজমৰ মাধ্যমেৰে আমি যদি সেই চাহ বাগানখন যদি পুনৰ ৰিভাইভ কৰিব পাৰোঁ তাৰ বাবে এই প্ৰজেক্ট লৈ অনা দেখা পোৱা গৈছে ইতিমধ্যে আমাৰ ৰাজ্যিক কেবিনেটৰ এপ্ৰুভেল পোৱা গৈছে ট্ৰেড ইউনিয়নেও এপ্ৰুভ কৰিছে ওভাৰঅল ফেজ 1 ৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ এই প্ৰজেক্টত আমি বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত দেখা পাইছোঁ যেনে বিভিন্ন ধৰণৰ ভোকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ খোলা হ'ব এই প্ৰজেক্টৰ মাধ্যমেৰে এডুকেশ্যনেল ইনষ্টিটিউট শিক্ষাৰ বাবে ইনষ্টিটিউটসমূহ খোলা হ'ব ছুপাৰ স্পেচিয়েলিটি হস্পিটেল ৰখা হ'ব বিভিন্ন ধৰণৰ ৱেলনেছ চেণ্টাৰ যোগা বা বিভিন্ন ধৰণৰ মেডিটেশ্যনৰ নিচিনা ৱেলনেছ চেণ্টাৰ পৰ্যন্ত নিৰ্মাণ কৰা হ'ব টি কনভেনশ্যন চেণ্টাৰ ইয়াত লেপেটকাটাত নিৰ্মাণ কৰা হ'ব বিশেষকৈ আমি যদি হস্পিটেলিটি আৰু টুৰিজমত বিশেষকৈ যদি ফ'কাছ কৰোঁ তেতিয়াহ'লে দেখা পোৱা যাব ৰিজৰ্টছ থাকিব লাক্সাৰী হোটেল থাকিব বিভিন্ন মানুহৰ বাবে হোমষ্টে থাকিব আৰ্ট থিয়েটাৰ আমি দেখা পাম ফাৰ্মিং একুৱাকালচাৰ সকলো ধৰণৰ এনেধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ ডেভেলপমেণ্ট কৰা হ'ব কিন্তু বৰ্তমান সময়ত চেলেঞ্জ আমি দেখা পাইছোঁ বহু বছৰ ধৰি 2019 বৰ্ষৰ পৰা ইতিমধ্যে দেখা পোৱা গৈছে যে লেপেটকাটাই বহু বছৰ ধৰি লছত আছে আৰু সেয়েহে
লছত থকা এখন চাহ বাগানক পুনৰ আমি কিদৰে পুনৰ জীৱিত কৰিব পাৰো তাৰ বাবে এই প্ৰজেক্টটো লৈ অনা হৈছে আৰু আমি যদি এনে ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যদি আমি ডেভেলপ কৰিব পাৰো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিলে অটোমেটিক্যালি আমি পজিটিভ ইম্পেক্ট দেখা পাম এমপ্লয়মেন্ট জেনাৰেশ্যনৰ ক্ষেত্ৰত আজি হোম ষ্টে হোটেলছৰ ক্ষেত্ৰতে হওক ৱেলনেছ চেণ্টাৰ্ছতে হওক এডুকেশ্যনেল ইনষ্টিটিউটতে হওক সকলোতে আমি দেখা পাম যে বিভিন্ন মানুহক আমি ইনক্লুড কৰিব পাৰিম তেওঁলোকে যাতে নিজৰ জীৱিকা উপাৰ্জনৰ বাবে তেওঁলোকে যাতে তাতে এংগেজ যাতে হ'ব পাৰে আৰু স্পেশালি মানুহৰ যেটো এটা টেন্ডেন্সি মানুহে গাঁৱৰ পৰা ষ্টেপ মাইগ্ৰেশনত খুব মানুহে ফোকাস কৰিছে চহৰমুখী হয় চহৰমুখী মানে চহৰ অভিমুখে মানুহ ৰাওনা হয় যাতে তেওঁলোকে বেটাৰ অপৰচুনিটি পাব পাৰে কিন্তু আমি যদি ইনফ্ৰাষ্ট্ৰাকচাৰ যদি জেগাই যদি আমি এনে ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰো আজি তো হোটেল ৰেষ্টুৰেণ্ট হোম ষ্টে থাকিব তাতে প্ৰপাৰ আমাৰ মেনেজমেন্টৰ মানুহ থাকিব ৰাইট তো সেই তেনেকুৱাকে মানুহে চহৰমুখী হলেহে যে মানুহে চাকৰি পাব তেনেকুৱা কথা নহয় মানুহে তাতেও চাকৰিৰ বাবে চিন্তা কৰিবলগীয়া নহব জব সিকিউৰিটি অটোমেটিক্যালি আহি যাব অন্যান্য জব অপৰচুনিটি আহিব বৰ্তমান ক'ব গলে কেৱল মাত্ৰ 31 হেক্টৰ 3.5% মাটিহে বৰ্তমান ইউটিলাইজ কৰা হ'ব টোটাল আমাৰ 884 হেক্টৰছ আছে 884 হেক্টৰছৰ ভিতৰত মাত্ৰ 31 হেক্টৰছে ইউটিলাইজ কৰা হ'ব বিশেষকৈ কেনে ধৰণৰ মাটি ইউটিলাইজ কৰা হ'ব যিবোৰ নন টি প্ৰডিউচিং এৰিয়া য'ত বৰ্তমান টি প্ৰডিউচ নহয় সেই তেনে ধৰণৰ এৰিয়া ইউটিলাইজ কৰি পেলাই তেনে ধৰণৰ এৰিয়াত এনে ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টত ফোকাস কৰা দেখা পোৱা যাব ইয়াকে কৈ পেলাই আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কোৱেশ্চন এটি লৈ অনা হৈছে ডিসকাস দ্য ৰোল অফ টি টুৰিজম in the socio-economic development of tea estate workers and the local community. উত্তৰটি লিখিবলৈ চেষ্টা কৰিব আৰু এইখিনিতে জনাই থওঁ যে যদিহে আপোনালোকে কম্পিটিশ্যন কেয়াৰৰ সৈতে অনলাইন গাইডেন্স প্ৰগ্ৰামৰ বাবে আগ্ৰহী ওভাৰঅল প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউ সকলো ধৰণৰ প্ৰগ্ৰামৰ বাবে আপোনালোক যদি আগ্ৰহী তেনেহলে পলম নকৰি অতি সোনকালে ইয়াত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰি এতিয়াই এনৰোল কৰি ল'ব পাৰে নেক্সট আমি আহিছো Guillain-Barré syndrome. ইতিমধ্যে মহাৰাষ্ট্ৰ পুনেত ফ্ৰেশ কেছ কেইটামান পোৱা গৈছে Guillain-Barré syndromeৰ কিনো হয় Guillain-Barré syndrome এ নিউৰলজিক্যাল ডিসঅৰ্ডাৰ বুলি ক'লে কি বুজি পাম আমাৰ নিউৰলজি বুলি যেতিয়া শব্দটো আহে আমি এটা বস্তু মনত ৰাখিব লাগিব নাৰ্ভ আমাৰ যে স্নায়ু কোষসমূহ সেই স্নায়ু কোষসমূহত খেলিমেলি হয় কিয় হয় নিউৰলজিক্যাল ডিসঅৰ্ডাৰটো হয় বিকজ একচুয়ালি দেখা পোৱা যায় ইয়াক আমি অটো ইমিউন ডিসঅৰ্ডাৰ বুলিও ক'ব পাৰো অটো ইমিউন ডিসঅৰ্ডাৰ মানে য'ত আমাৰ যে ইমিউন সিস্টেম আমাৰ ৰোগ প্ৰতিৰোধ কৰিবৰ বাবে আমাৰ যে ইমিউন সিস্টেমে যেতিয়া আমাৰ বডিৰ কোষসমূহক যেতিয়া এটেক কৰে হিচাপ মতে আমাৰ ইমিউন সিস্টেমে সদায় বহিৰাগত বস্তুকহে প্ৰবেশ কৰাৰ বাবে নিষেধাজ্ঞা প্ৰয়োগ কৰিব লাগে আমাৰ শৰীৰত থকা বস্তুৰ লগত কোনো মতলব থাকিব নালাগে বিকজ আমাৰ ইমিউন সিস্টেম আমাৰ বডিৰ এটা পাৰ্ট তো আমাৰ বডিৰ অন্যান্য অংশসমূহ আমাৰ ইমিউন সিস্টেমৰ বাবে ফ্ৰেণ্ডছৰ নিচিনা হ'ব লাগে কিন্তু কেতিয়াবা এনেকুৱা কিছুমান কাৰণ বহুত আমি দেখা পাওঁ যে আমাৰ নিজৰে সিস্টেমে আমাৰ নিজৰ বডিটোকে এটেক কৰি আছে আৰু আমাৰ নিজৰ ইমিউন সিস্টেমে যেতিয়া আমাৰ নিজৰ নাৰ্ভসমূহক স্নায়ু কোষসমূহক যেতিয়া এটেক কৰিবলৈ আৰম্ভ কৰিব তেতিয়া আমি এনে ধৰণৰ সিনড্ৰোম দেখা পাওঁ Guillain-Barré syndrome দেখা পোৱা যায় আৰু এই ক্ষেত্ৰত ইয়াক acute inflammatory demyelinating polyradiculoneuropathy বুলিও কোৱা হয় মনত ৰাখিব acute inflammatory demyelinating polyradiculoneuropathy বুলিও কোৱা হয় কিয় কোৱা হয় demyelinating polyradiculoneuropathy ইয়াৰ শব্দটো কি ইয়াৰ শব্দৰ অৰ্থ হৈছে ভালদৰে চাওক এইটো হৈছে এটি স্নায়ুকোষ বা নাৰ্ভ সেল য'ত নাৰ্ভ সেলত আজি যেনিবা আপোনাক মহ এটাই কামুৰাৰ পিছত অটোমেটিক্যালি আপোনাৰ ৰেসপন্স কি হ'ব অটোমেটিক্যালি আপোনাৰ ৰেসপন্স হ'ব যে মহে যে কামুৰিছে সেই সিগনেলটো আমাৰ নাৰ্ভ সেলৰ পৰা অটোমেটিক্যালি ব্ৰেইনত যাব যে কি হৈছে বোলে মহে কামুৰিছে নেক্সট ব্ৰেইনে নেক্সট সিগনেল এটা পঠাব যে যেহেতু তোমাক মহে কামুৰিছে তুমি তে ইমিডিয়েটলি হাতখন উঠোৱা আৰু মহজনীক মাৰা that will be the signal
এটা ব্ৰেইনলে সিগনেল যাব বা ব্ৰেইনে সিগনেল পঠাব এই যে সিগনেলিংৰ কাম কাৰ মাধ্যমেৰে হৈ আছে নাৰ্ভ সেলছৰ মাধ্যমেৰে হৈ আছে নাৰ্ভ সেল বা স্নায়ু কোষ বা আমি নিউৰন বুলিও কওঁ এটা নাৰ্ভ সেল এটা আমি যেতিয়া আকো নাৰ্ভ সেল এটা সদায় এই পইণ্টৰ পৰা আৰম্ভ হয় যাক মই পইণ্ট এ বুলি লিখিছো আৰু শেষ হয় এই ইয়াত এইটো পইণ্ট যাক মই পইণ্ট বি বুলি লিখিছো সিগনেল ইয়াৰ পৰা এনেকে এইদৰে সিগনেল ট্ৰান্সমিট হোৱা দেখা পোৱা যায় নেক্সট ইয়াৰ পিছত আৰু এটা নাৰ্ভ সেল থাকিব এনেকে এটা নাৰ্ভ সেলৰ পৰা আন এটা নাৰ্ভ সেললে এইদৰে সিগনেল হ'ব ট্ৰান্সমিট হৈ গৈ থাকে এটা কথাটো হ'ল এই নাৰ্ভ সেল সমূহত সিগনেল যেতিয়া ট্ৰান্সমিট হ'ব লাগিব পইণ্ট এ ৰ পৰা পইণ্ট বি লে যেতিয়া ট্ৰান্সমিট হ'ব এই যেটো ৰাস্তা এই ৰাস্তাত আমি কিছুমান আবৰণ কিছুমান বস্তু আমি দেখা পাওঁ এখন আবৰণ এখন আছে এই আবৰণখনৰ মাধ্যমেৰে সিগনেল সমূহ পাছ হৈ থাকে এই আবৰণখনৰ নাম হৈছে মায়েলিন শীট মায়েলিনৰ আবৰণ বুলি আমি ক'ব পাৰো মায়েলিনৰ আবৰণৰ মাধ্যমেৰে নাৰ্ভৰ সিগনেল সমূহ পাছ হৈ থাকে কিন্তু কেতিয়াবা কি হয় কেতিয়াবা আমাৰ এই মায়েলিনখন ধ্বংস হৈ যায় এই গুটেই ইয়েলো কালাৰৰ মায়েলিনখন যে দেখিছে এইখন ধ্বংস হৈ যায় কিয় অটোইমিউন হয়তো আমাৰ শৰীৰৰ ইমিউন সিস্টেমে এটেক কৰিবলৈ ধৰিছে কিবা কাৰণবশত এটেক কৰিবলৈ ধৰিছে আৰু এটেক কৰাৰ লগে লগে এই মায়েলিনখন ধ্বংস যেতিয়া হ'ব সিগনেল এতিয়া পইণ্ট এ ৰ পৰা পইণ্ট বি লে সিগনেল কেনেকে যাব জাম্প কৰি তো সহজে যাব নোৱাৰে আলটিমেটলি এনেকেই যাব লাগিব এটা ৰাস্তাৰে যাব লাগিব সেই ৰাস্তাটোৱে যদি বন্ধ হৈ যায় তেতিয়া হলে নাৰ্ভ সিগনেলে নাপাবগে নাৰ্ভে সিগনেল নপঠিয়াব ব্ৰেইনে সিগনেল নাপাব ব্ৰেইনৰ পৰা সিগনেল নাহিব বিভিন্ন ধৰণৰ সমস্যা দেখা পোৱা যায় আৰু সেই কাৰণে কোৱা হৈছে ডিমায়েলিনেটিং পলিৰেডিকিউলো নিউৰোপেথি ডিমায়েলিন মানে মায়েলিনখন নাইকিয়া হৈ গ'ল আৰু নিউৰোপেথি মানে বিষ বেদনা বিভিন্ন ধৰণৰ আৰু বিশেষকৈ যিকোনো বয়সত 30ৰ পৰা 50 বছৰ বয়সৰ ভিতৰত যিকোনো এই টাইম পিৰিয়ডত যিকোনো বয়সৰ মানুহৰে এনে ধৰণৰ সমস্যা দেখা পোৱা সিম্পটমছে আমি দেখা পাওঁ এক্সাক্ট কাৰণটো আমি ক'ব নোৱাৰো যে কি এনেকুৱা কি হ'ল যে আমাৰ শৰীৰৰ ইমিউন সিস্টেমে আমাৰ নাৰ্ভকে চিনি পোৱা নাই আমাৰ শৰীৰৰ নাৰ্ভে কি কৰি আছে আমাৰ শৰীৰৰ ইমিউন সিস্টেমে আমাৰ শৰীৰৰ নাৰ্ভকে মাৰধৰ কৰি আছে তো কিয় কৰিছে বহু সময়ত দেখা পোৱা যায় যে কেতিয়াবা ভাইৰাল ইনফেকশন হলে এনেকুৱা হয় আমাৰ ইমিউন সিস্টেম ধ্বংস হৈ যায় বেক্টেৰিয়েল ইনফেকশন হলেও তেনেকুৱা হয় কেতিয়াবা বেক্টেৰিয়া বা ভাইৰাছে যদি আমাক আক্ৰমণ কৰে আমাৰ ইমিউন সিস্টেম ধ্বংস হৈ যায় তেতিয়া আমাৰ ইমিউন সিস্টেমে জিতি কাম কৰিবলৈ আৰম্ভ কৰি দিয়ে বহু সময়ত ইমিউনাইজেশ্যন বা ভেকচিন ললেও এনে ধৰণৰ সমস্যা দেখা পোৱা যায় বা ডাঙৰ কিবা মেজৰ সাৰ্জাৰী যদি হয় তেতিয়াও আমাৰ ইমিউন সিস্টেমৰ খেলিমেলি হোৱা দেখা পোৱা যায় আৰু কেতিয়াবা তেনেকেই আমাৰ ইমিউন সিস্টেম বেছি এক্টিভ হৈ পেলাই আমাৰ নিজৰ বডি সেলছকে মাৰিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ বিনিময়ত আমি গুলেইন-বেৰী চিনড্ৰোমৰ সিম্পটমছ লক্ষণসমূহ কেনে ধৰণৰ আপোনাৰ মাংসপেশী বিৰাট দুৰ্বল হৈ যাব ভৰি হাত আপোনাৰ লাহে লাহে জিনজিনাবলৈ আৰম্ভ কৰিব খোজ কাঢ়া চিৰি বগোৱা এই সমস্যাবোৰ বাঢ়ি যাব আপুনি দুখ মানে পেইন অনুভৱ কৰিব বিভিন্ন জেগাত আপুনি পিঠিৰ বিষ ভৰিৰ বিষ তাৰোপৰি লাহে লাহে পেৰালাইচিছৰ নিচিনাও অনুভৱ কৰিব পাৰে বহু সময়ত দেখা পোৱা যায় যে কিছুমান কেছত মানুহৰ উশাহ নিশাহ শ্বাস প্ৰশ্বাসৰ ক্ষেত্ৰতো মানুহে কষ্ট পোৱা দেখা পোৱা যায় কেতিয়াবা মানুহে কথা ক'বলৈ কষ্ট পায় কিবা খাদ্য গিলিবলৈ কষ্ট পায় চকু লৰচৰ কৰিবলৈ কষ্ট পায় বিভিন্ন ধৰণৰ লক্ষণ আমি দেখা পাওঁ এতিয়া যদি ট্ৰিটমেণ্টৰ কলে আহো ট্ৰিটমেণ্ট বুলি ক'ব গ'লে কোনো পাৰ্টিকুলাৰ ট্ৰিটমেণ্ট বুলিবলৈ নাই কিন্তু বৰ্তমান যিদৰে এনে ধৰণৰ বেমাৰ হলে কিছুমান ট্ৰিটমেণ্ট দিয়া হয় তাৰ ভিতৰতে এটা হৈছে প্লাজমা এক্সচেঞ্জ মানে য'ত আমাৰ শৰীৰৰ তেজত আমাৰ শৰীৰৰ পৰা তেজ যোৱা হয় আৰু তেজত যিবোৰ হাৰ্মফুল যিবোৰ ইমিউন সিস্টেমৰ যিবোৰ এলিমেণ্টছ যাক আমি এণ্টিবডি বুলি কওঁ এণ্টিবডিজসমূহনো কি হয় এণ্টিবডিজসমূহ হৈছে আমাৰ এণ্টিবডিজসমূহে আমাক ইমিউনিটি প্ৰভাইড কৰে এতিয়া আল্টিমেটলি এই ইমিউনিটি প্ৰভাইড কৰা এণ্টিবডিজ বিলাকেই আমাৰ কাৰণে শত্ৰুৰ নিচিনা হৈ গৈছে কাৰণ সিহঁতে কি কৰি আছে এই এণ্টিবডিজসমূহে নাৰ্ভ সেলক এটেক কৰি আছে ৰাইট সেয়েহে এই যিবোৰ হাৰ্মফুল এণ্টিবডিজ বিলাকক যাতে আমি ৰখাব পাৰো আমি যাতে গুচাই দিব পাৰো তেজৰ পৰা আমি যাতে সিহঁতক গুচাই দিব পাৰো নোহোৱা কৰি দিব পাৰো তেতিয়া কি হ'ব তেতিয়া আমাৰ স্নায়ু কোষক এটেক কৰিবলৈ বাদ দিব
বা ইন্ট্ৰাভেনাছ ইমিউনোগ্লোবিউলিন থেৰাপি এই এন্টিবডি সমূহক অলপমান বেলেন্সত আনিবৰ কাৰণে অন্যান্য কিছুমান ইনজেকশ্যনছ পাতিও দিয়া দেখা পোৱা যায় এইদৰে গিলেইন বেৰ চিণ্ড্ৰমৰ ট্ৰিটমেণ্ট প্ৰপাৰ ট্ৰিটমেণ্ট নহ'লেও টু চাম এক্সটেণ্ট আমি ট্ৰিটমেণ্ট দেখা পাওঁ মেইনছ প্ৰেক্টিছ কুৱেশ্যন এতিয়া আপোনালোকৰ বাবে ৰখা হৈছে India has made phenomenal progress in access and availability of health services since independence. Identify the bottlenecks in health service delivery and suggest solution. Bottleneck mane challenge. Homosya. উত্তৰটি লিখিবলৈ চেষ্টা কৰিব আৰু এইখিনিতে জনাই থওঁ যে যদিহে আপোনালোকে মেইনছ প্ৰেক্টিছ এটা আপোনালোকক সদায় ডেইলি নিউজৰ মাধ্যমেৰে মেইনছ প্ৰেক্টিছ প্ৰশ্নসমূহ আমি দিওঁ কিন্তু ইয়াৰ মাজতে বহুত হয়তো এনেকুৱা আছে যে কিদৰেনো প্ৰশ্ন এটি লিখিব লাগে কেনেকেনো আমি আগবাঢ়িম হয়তো বহুতে ইয়াৰ ওপৰত অৱগত নহয় তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে লৈ অনা হৈছে এটি স্পেচিফিক মেইনছ গাইডেন্স প্ৰগ্ৰেম য'ত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব এটা কম্প্ৰিহেনচিভ মেইনছ বেছড প্ৰপাৰটি গাইডেন্স আমাৰ এক্সপাৰ্ট ফেকাল্টিজৰ দ্বাৰা আৰু ইয়াৰ বাবে আপোনালোকে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি এনৰোল কৰি ল'ব পাৰে ইয়াৰ পিছত আমি আগবাঢ়িছোঁ পিছৰটো নিউজলৈ কাৰাচি প্ৰিলিমছ পাৰ্চপেক্টিভত ৰিচেণ্টলি ৰাছিয়াৰ এখন জাহাজ ধ্বংস হ'ল কাৰা সাগৰত আৰু সেয়েহে কাৰা সাগৰনো ক'ত আছে আমি চাওঁ এয়া চাওক ৰাছিয়া ইয়াত আছে চাইবেৰিয়া আৰু ইয়াৰ ওপৰতে আমি কাৰা সাগৰ দেখা পাইছোঁ হয়নে লোকেশ্যন নিশ্চয় আপোনালোকে গম পালে ওপৰত কি আছে ওপৰত আৰ্টিক মহাসাগৰ আছে আৰু আৰ্টিক মহাসাগৰৰ তলতে আমি কাৰা চি দেখা পাইছোঁ তো ইয়াতে লিখা আছে ইটছ এ মাৰ্জিনেল চি অফ দি আৰ্টিক অ'চেন তাৰমানে আৰ্টিক অ'চেনৰ লগত মাৰ্জিন শ্বেয়াৰ কৰি আছে না ইটছ এ মাৰ্জিনেল চি ৰাইট ইটছ লোকেটেড টু দ্য নৰ্থ অফ চাইবেৰিয়া হয়নে চাইবেৰিয়া বা ৰাছিয়াৰ নৰ্থত কি আছে কাৰাচি মনত ৰাখিব এৰিয়া কিমান এৰিয়া আমাৰ 8,80,000 স্কুৱেৰ কিলোমিটাৰ এৰিয়া এটি কভাৰ কৰি আছে কাৰা সাগৰ নাম দিয়া হৈছে কাৰা নদীৰ পৰা নাম পাইছে আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ ঠাণ্ডা সাগৰৰ ভিতৰত কাৰা সাগৰ এখন য'ত ছেপ্টেম্বৰৰ পৰা মে মাহলৈকে গোটেই বৰফেৰেই ভৰপূৰ বিভিন্ন ধৰণৰ নদী যেনে কাৰা ওপ পিয়াচিনা য়েনিছে এনেধৰণৰ নদীসমূহে আহি পেলাই কাৰা সাগৰত পৰেহি Ob River is located in which country? Prelims practice question এতিয়া আপোনালোকৰ বাবে ৰখা হৈছে যদি হে প্ৰশ্নটোৰ উত্তৰ জানে তেনেহলে আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু ইয়াৰ পিছত শেষৰটো নিউজ হৈছে ভাষিনী প্লেটফৰ্ম ত্ৰিপুৰাই আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ মাধ্যমেৰে ভাষিনী ইনিচিয়েটিভৰ মাধ্যমেৰে বৰ্তমান টেক্সট টু স্পিচ টেকনলজি ডেভেলপমেন্টৰ ক্ষেত্ৰত ত্ৰিপুৰা বহুখিনি আগবাঢ়ি যোৱা দেখা পোৱা গৈছে তেনেহলে আমি জানিব লাগিব যে ভাষিনীনো কি হয় ভাষিনী প্লেটফৰ্ম কি হয় ভাষিনী মানে হৈছে ভাষা ইন্টাৰফেস ফৰ ইণ্ডিয়া বৰ্তমান ভাষিনী ইজ নাথিং বাট ইটছ এন AI আৰ্টিফিশিয়াল ইন্টেলিজেন্স য'ত বিভিন্ন ধৰণৰ আজি আমাৰ যি অফিচিয়েল 22টা লেংগুৱেজ এই 22টা লেংগুৱেজৰ লগত ৰিলেটেড আজি আমাৰ মেইনলি আমি ইন্টাৰনেটত বেছিকৈ বস্তুসমূহ আমি কিহত দেখা পাওঁ আমি বেছিকৈ বস্তুসমূহ আমি দেখা পাওঁ যে ইংলিছতে থাকে এটা সকলো মানুহেতো ইংৰাজী বুজি নাপায় তেনে ক্ষেত্ৰত আমাৰ যে লেংগুৱেজ বেৰিয়াৰ বা বহু এনেকুৱা ব্যক্তি থাকিব পাৰে যিয়ে হয়তো হিন্দীও ভালদৰে নাজানিব পাৰে তেনে ক্ষেত্ৰত এই যে ভাষাৰ যে সমস্যা এই ভাষাৰ সমস্যা নাইকিয়া কৰিবৰ কাৰণে ভাষিনী প্লেটফৰ্ম লৈ অনা হৈছে য'ত ডিজিটেল মাধ্যমেৰে ভয়েস বেসড ফাংশনস আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব কন্টেন্ট ক্ৰিয়েচন বিভিন্ন ভাষাত আপোনালোকে কন্টেন্ট ক্ৰিয়েচনৰ ক্ষেত্ৰত আপোনালোকে সহযোগিতা লাভ কৰিব ইয়া জুলাইৰ 2022 চনতে এই প্লেটফৰ্ম লঞ্চ কৰা হৈছিল আণ্ডাৰ নেশ্যনেল লেংগুৱেজ ট্ৰান্সলেচন মিছন NLTM মোৰ মাধ্যমেৰে লঞ্চ কৰা হৈছিল আৰু বৰ্তমান ভাষিনীয়ে এইম কৰিছে যে আমাৰ যি 22টা অফিচিয়েল লেংগুৱেজ সেই অফিচিয়েল লেংগুৱেজত যাতে ট্ৰান্সলেচন প্ৰভাইড কৰিব পাৰে তাৰ বাবে ভাষিনী প্লেটফৰ্মে বহুখিনি আগবাঢ়ি গৈ আছে বিশেষকৈ ডিজিটেল ইণ্ডিয়া ভাষিনী ডিভিজনে গোটেই প্ৰচেছটো ইমপ্লিমেণ্ট কৰি আছে ইটছ আণ্ডাৰ Ministry of Electronics and Information Technology. আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে যে ভাষিনী or Bhasha Interface for India is India's AI-led language translation platform launched in the year কোন চনত লঞ্চ কৰা হৈছিলে শুদ্ধ উত্তৰটি কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু আমাৰ কালিৰ যি ডেইলি নিউজ এনালাইসিস তাৰে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন সমূহ আমি চাওঁ
UNRWA was established by United Nations General Assembly Resolution 3024 in the year. কোন চনত UNRWA establish কৰা হৈছিল? শুদ্ধ উত্তৰটি হৈছে 1949. লেজিম ডেন্স, কালি আমি লেজিম ডেন্সৰ ওপৰত আলোচনা কৰিছিলোঁ চাৱা নামৰ মুভিখনৰ লগত ৰিলেটেড কন্ট্ৰভাৰ্চি যিহেতু আহিছে। লেজিম নৃত্য আমাৰ ভাৰতৰ কোন ৰাজ্যত আমি দেখা পাওঁ? শুদ্ধ উত্তৰ কি? শুদ্ধ উত্তৰ মহাৰাষ্ট্ৰ। এয়াই আছিলে আজিৰ সবিশেষ। যদিহে আপোনালোকৰ কিবা এনকুৱাৰী থাকে তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। ইয়াকে কৈ পেলাই ধন্যবাদ। জয় আই অসম।